यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। सखा पार्थ दुष्टक दमन और सन्तक पालन दुष्कृति विनाश और संस्कृति रक्षा अधर्मक विनाश करी धर्मक पुनर प्रतिष्ठार अर्थे मैं समये समये ए धराधामत अवतार धारण करूँ सखा এইবুলি ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিলে আৰু ইয়াকেই গুৰুজন বস্তুৱে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত সুন্দৰভাৱে প্ৰকাশ কৰিছে। চতুৰ্বিংশতি অৱতাৰ ভগৱন্ত পুৰুষে হেনো ২৪ বাৰ অৱতাৰ ধাৰণ কৰিলে আৰু তাৰেই ভিতৰত এটি অৱতাৰ হ'ল কপিল অৱতাৰ। পিতৃ কৰ্দম ঋষি যিজন ব্ৰহ্মাৰ মানস পুত্ৰ, মাতৃ দেৱহূতি যিগৰাকী ব্ৰহ্মাৰ মানস পুত্ৰ, ব্ৰহ্মাৱৰ্ত দেশৰ গৰাকী স্বয়ম্ভুৱ মনু আৰু তেওঁৰ পত্নী শতৰূপাৰ দুহিতা দেৱহূতি। কৰ্দম আৰু দেৱহূতিৰ বিবাহৰ ফলত কৰ্দম ঋষিৰ ঔৰসত দেৱহূতিৰ গৰ্ভত সেইজন সৰ্বশক্তিমান কৃষ্ণ তত্ত্বই আহি কপিল ৰূপে অৱতৰণ হৈছে আৰু অৱতৰণ হৈ মাতৃ দেৱহূতিক সংসাৰৰ জীৱতৰণৰ উপায় সুন্দৰভাৱে ভক্তি জ্ঞান প্ৰদান কৰিছে আৰু সেই ভক্তি জ্ঞানৰ বিষয়ে গোপাল চৰণ দ্বিজ কবিজনাই কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি কৃষ্ণ দৈপ্যায়ন বেদব্যাসৰ দ্বাৰা প্ৰণয়ন হোৱা মূল সংস্কৃত ভাগৱতৰ ৩য় স্কন্ধ অসমীয়ালৈ অনুবাদ কৰিছে আৰু অনুবাদ কৰি ভক্তিক যোগ কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। ভক্তি মানে কি আমি সৰ্বপ্ৰথম জানিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। আপোনাৰ সব সৰ্বজানন্তা তথাপিতো আমি মহামূৰ্খমতীক দায়িত্ব যিহেতু অৰ্পণ কৰিছে গতিকে আমি বিষয়বস্তু অকণমান চুই যাব লাগে বুলি ভবা হৈছে, আমি অকণমান চুই যাব বিচৰা হৈছে। ভক্তি আমাৰ সমাজত কোৱা হয় আঢ়ৈষাৰ মন্ত্ৰ। আঢ়ৈষাৰী মন্ত্ৰ ভক্তি, তাকেই পূৰ্ণ ৰূপত প্ৰকাশ কৰিলে তিনিটি বৰ্ণৰ সমাহাৰ ভকতি বুলি কোৱা হয় আৰু অকণমান চমুৱাই দিলে ভক্তি বুলি প্ৰকাশ হয়। আৰু এই ভক্তি সন্ধি যদি আমি ভঙা যায় তেতিয়াহ'লে আমি পাম ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, চিন্তা কৰি থকা। ইক্তিন মানে হ'ল আনন্দ, অৰ্থাৎ আমি জীৱাত্মাবিলাকে গৰু ছাগলী, হাঁহ পাৰ কুকুৰা, গছ গছনি, চৰাই চিৰিকটি, মাছ কাছ আদিৰ শৰীৰত অৱস্থান নকৰি পঞ্চভূতি ২৪টি তত্ত্বৰে গঠিত যে মনুষ্য শৰীৰত সোমাবলৈ সৌভাগ্যৱন্ত হলো,
ইয়াত সোমাই লৈ আমি যিটো ভাবিলে আনন্দ পাম নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে, যাৰ কথা ভাবি থাকিলে দুখৰ বিপৰীতে আনন্দৰ উপৰি আনন্দ অনুভৱ কৰিব পাৰোঁ, সেই ব্যৱস্থাটোৰ নামেই গুৰুজনাই ভক্তি বুলি চিহ্নিত কৰিছে, উপদেশ দিছে। আৰু সেই ভক্তিক অৰ্থাৎ সেই আনন্দৰ গৰাকীক আমি কায় মানে শৰীৰ, বাক্য, মন, চিত্ত চাৰিটি বস্তুৰ লগত সুদৃঢ় বিশ্বাসে আমি যদি যোগ কৰি লওঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে জীৱৰ কল্যাণ হ'ব। যদি কায়, বাক্য, মন, চিত্তৰ পৰা এই ভাৱনাটো বিয়োগ কৰি থৈ দিছোঁ, তেতিয়াহ'লে আমাৰ মংগল নহয়। আমি যোগ বিয়োগৰ অংক বিদ্যালয়ত পাইছোঁ। গতিকে সেই যোগ আৰু বিয়োগ গুৰুজন বস্তুৱে কৈছে ভক্তিক কায়, বাক্য, মন, চিত্তৰ পৰা কোনো দিন বিয়োগ কৰি নথবা। সদায় যিমান পাৰা সিমান এখোজ দুখোজকৈ, এবাৰ দুবাৰকৈ, লাহে লাহে হ'লেও এদিন দুদিনকৈ ভক্তিক সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ সংগত অৱস্থান কৰি যোগ কৰিবলৈ যিমান পাৰা সিমান চেষ্টা কৰিবা, এই বুলি শাস্ত্ৰই আমাক সৰ্বপ্ৰথম উপদেশ দিলে। আৰু সেই ভক্তি যোগ কৰিলে কেনে কেনে ধৰণে লাভ হয়, সেই ভক্তি কেনেকুৱা আদি বিষয়বস্তু দৰ্শন কৰাইছে, অৰ্থাৎ এখন ছবি আমাক দেখুৱাইছে। সেই ছবিখনৰ জৰিয়তে প্ৰকাশ কৰিবলৈ গৈ গোপাল চৰণ দ্বিজ গুৰুজনাই সৰ্বপ্ৰথম পদে প্ৰকাশ কৰিলে, ভগৱন্ত নিগদতি শুনা মাও দেৱহূতি, এহি ধ্যান যিটো মুক্ত ভৈলা, দেহাকো নেদেখে আৰু কিবা আখে কিবা যায়, কিবা আসনত বহি ৰৈলা। হে মা দেৱহূতি, নিগদতি মানে কৈ থকা, ভগৱন্ত মানে ঈশ্বৰ পুৰুষ ভগৱান, যি শব্দৰ অৰ্থ হ'ল পঞ্চভূত, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, এই পঞ্চভূত, যাক আমি সকলোৱে কম বেছি পৰিমাণে সহজকে বুজি পাওঁ, মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত। আৰু এই পঞ্চভূত কোনে সৃষ্টি কৰিলে, এই বুলি আমি ইজনে সিজনৰ লগত আলোচনা কৰিলে প্ৰত্যেকে আমি তৎমুহূৰ্ততে উত্তৰটো দিওঁ জনা নজনাই, সেই শক্তিমানজনৰ নাম হ'ল ভগৱান। তে ভগৱান মানে কি, উত্তৰটো তাতেই আছে। ভ মানে ভূমি, ভূমি মানে মাটি, গ মানে গগন, গগন মানে আকাশ, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ পঞ্চভূত যিজনে সৃষ্টি কৰিছে তেওঁৰ নাম হ'ল ভগৱান। আৰু সেই ভগৱন্ত ভগৱানে নিগদতি মানে কৈ আছে, কাৰ আগত কৈছে, মাক দেৱহূতিৰ আগত। হে মা তুমি শুনাচোন, যিজনে নিজৰ শৰীৰত বস্ত্ৰ আছেনে নাই চিন্তা কৰা নাই, যিজনে চকীত বহি আছেনে, ধৰাত বহি আছেনে, মাটিতে বহি আছেনে, ওপৰতে উপঙি আছে, তাৰ কোনো যিজনৰ ধ্যান নাই, সেইটোলে যিজনে লক্ষ্য নকৰে, নকৰি কেৱল মোৰ চিন্তা যিজনে কৰি থাকে, সেইজনে মোৰ কৃপা সহজতে লাভ কৰিব পাৰে। এটি উদাহৰণ দিছে, যেন মধ্য মাতোৱাল কটিৰ বস্ত্ৰকো হিতু, আছে নাই একো নজানয়। যেনেকৈ এজন মদাহীয়ে নিজৰ শৰীৰত কাপোৰ কানি আছেনে নাই মদৰ নিচা ধৰিলে যেনেকৈ বুজি নেপায়, ঠিক তেনেকৈ
যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুন নাশ নহি কয়। যি জীৱ আত্মাই পূৰ্বতে থকা শৰীৰটোৰ ভিতৰত সেই শৰীৰটোৰ লগত সহ অৱস্থান কৰোঁতে যিখিনি কৰ্মত আবদ্ধ হৈ আছিল, সেই কৰ্ম কৰোঁতে কৰোঁতে যিটো ব্যৱস্থাৰ মাজেৰে তেওঁ সেই শৰীৰটো এৰিলে, সেই কৰ্মবন্ধনৰ কাৰণে, সেই কৰ্মফলৰ কাৰণে সেই জীৱ আত্মাই পুনৰ আহি এই সংসাৰত অন্য এটি দেহত অৱস্থান কৰিব লগা হয়। আৰু এনেকৈ পূৰ্বৰ শৰীৰটোত অৱস্থান কৰি কৰা কৰ্মৰ কাৰণে যি ফল পাব, সেই ফল যিমান দিনলৈকে জীৱৰ লগত থাকিব, সিমান দিনলৈকে দেহাত অৱস্থান কৰি কৰি এই সংসাৰত দুখ কষ্ট যান্ত্ৰণাত সেই জীৱই ভোগ কৰিব লাগিব, অৱস্থান কৰিব লাগিব। পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মত মিলয়, এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰবেশ। তাৰ পাছত যেতিয়াই পূৰ্ব কৰ্মটো ভোগ কৰোঁতে কৰোঁতে নাশ হৈ হৈ নাইকিয়া হ'বগে, তেতিয়া এই ভৌতিক শৰীৰটো এৰি দিয়াৰ লগে লগে সেই জীৱাত্মা যোগী ব্ৰহ্মত অৱস্থান কৰিব পাৰে। এই সংসাৰৰ দুখ যান্ত্ৰণাৰ পৰা আঁতৰি আহি ব্ৰহ্মানন্দ সুখ লাভ কৰিব পাৰে। কেনেকৈ? যেন জলে জল প্ৰৱেশয়। যেনেকৈ এখন সৰু নৈয়ে নিজৰ জলৰাশি বুকুত লৈ বৈ গৈ বিশাল নদী ব্ৰহ্মপুত্ৰত পৰেগৈ, আৰু ব্ৰহ্মপুত্ৰত নৈখন বৈ গৈ পৰাৰ প্ৰাক মুহূৰ্তলৈকে আমি যদি কোনোবা এজনে সেই নৈখনৰ পৰা এটা পাত্ৰত পানী ভৰাই আনো, আমাক যদি সোধে বোলে বা আই কি আনিছা, আমি তেতিয়া স্বাভাৱিকতে ক'ম যে জল অকণ আনিলোঁ, পানী অকণ আনিছোঁ। বোলে ক'ৰ পানী? বোলে কপিলী নৈৰ পানী। যেতিয়াই কপিলী নৈখনৰ পানী গৈ ব্ৰহ্মপুত্ৰত মিলিত হ'ব, ব্ৰহ্মপুত্ৰৰ পৰা কপিলী নৈৰ পানীখিনি পৰাৰ পাছত যদি ব্ৰহ্মপুত্ৰৰ পৰা পানী আমি পাত্ৰত আনো, তেতিয়া আমি কি বুলি ক'ম? ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিছোঁ। তাৰমানে পানীখিনি প্ৰকৃততে কপিলী নৈৰে পানী, তথাপিতো আমি ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ বুলি কওঁ। কিয়? কাৰণ কপিলী নৈৰ পানীখিনি গৈ যেতিয়া ব্ৰহ্মপুত্ৰত মিলিত হ'ব, তেতিয়া কপিলী নৈখনে নিজৰ নামটো, অস্তিত্বটো হেৰুৱাই পেলায়, নাম পায় বিশাল ব্ৰহ্মপুত্ৰ। ঠিক তেনেকৈ এই শৰীৰটোত অৱস্থান কৰিলোঁ, অৱস্থান কৰোঁতে 10টি ইন্দ্ৰিয়ৰ সহিতে যি কৰ্ম কৰিলোঁ, সেই কৰ্মখিনি যদি ভাল তেতিয়াহ'লে পুণ্য জমা হয়, যদি বেয়া তেতিয়াহ'লে পাপ উপাৰ্জন হয়। আৰু এই পাপ পুণ্য যিমান দিনলৈকে থাকিব, সিমান দিনলৈকে আমি এই শৰীৰটো এৰি যোৱা জীৱ আত্মাই পুনৰ কৰ্ম অনুসাৰে গৰু ছাগলী গছ গছনি চৰাই চিৰিকটিৰ শৰীৰত প্ৰৱেশ কৰি দুখ কষ্ট ভোগ কৰিব লাগিব এই সংসাৰত। আৰু যেতিয়াই ভোগ কৰোঁতে 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 সেই পাপ আৰু পুণ্য নাইকিয়া হ'বগৈ, তেতিয়াই সেই জীৱ আত্মা এই সংসাৰলৈ আহিব লগা আৰু নহয়। আৰু সেই জীৱ আত্মা যেন জলে জল প্ৰৱেশ হয়, ঠিক তেনেকৈ
লভে ব্ৰহ্মানন্দ সুখ ব্ৰহ্মানন্দ সুখৰ গৰাকী হৈ যায় এই কথাটো বৰ্তমান কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত এনেকৈ জ্ঞান প্ৰদান কৰিছে আৰু এই বুলি জ্ঞান প্ৰদান কৰি এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেৱী পুচন্ত দুনাই ভগৱন্ত কপিলে যেতিয়া মৌন হৈ গ'ল আৰু একো কথা নোকোৱা হ'ল তেতিয়াই মাতৃ দেৱহূতিয়ে পুনশ্চ সুধিছে হে মোৰ পুত্ৰ কপিল তুমি মোক কোৱাচোন এৰা এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তয় দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহি উমুক যেনমতে বুজু অভিপ্ৰায় হে মোৰ পুত্ৰ তুমি মোক কোৱাচোন এই ভক্তি যুগৰ বিষয়ে সবিশেষ ভাঙি পাতি মোৰ কথাটো তুমি জানাই মই একেবাৰে নেহিকিন অল্পমতি মই যেনেকৈ বুজি পাম বুলি তুমি বুজিছা মোক তেনেকৈ সহজ সৰলকৈ বুজাই দিয়া এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ আগত মনৰ ভাৱনা প্ৰশ্ন আকাৰে প্ৰকাশ কৰিলে হে ৰাম যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবে ক সাক্ষাৎ আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চি মাত যিখিনি কথা জানিলে জীৱই বিষয়ত বিৰকতি হ'ব আৰু সমস্ত পাপৰ পৰা পৰিত্ৰাণ পায় ঈশ্বৰ পৰম ব্ৰহ্মৰ কৃপা লাভ কৰিব পাৰে হে ৰাম জাত হন্তে হুয়া ভয় লোকে পুণ্য আশ্ৰয় হেন কাল ঈশ্বৰ গতি কহিও কবিভাগিয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি মানে বৰ্তমান হে মোৰ পুত্ৰ কপিল বৰ্তমান মোৰ শুনিবৰ বৰ মন গৈছে সেই কাল ঈশ্বৰ ভগৱন্তৰ কৃপাত জীৱই কেনেকৈ মংগল সাধন হয় কেনেকৈ কৃপা লাভ হয় এই সমস্তখিনি কথা তুমি মোক কোৱাচোন মোৰ শুনিবৰ বৰ মন গৈছে হে ৰাম অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়া আছে শ্ৰান্ত হুয়া জীৱ জগতৰ তা সম্বাক কৰি দায়া উদয় ভৈলা তুমি যুগ পন্থ
প্ৰকাশ ভাস্কৰ এই ৰামেতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহা ধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা হাত হে প্ৰভু মই ইতিমধ্যে অলপ ওচৰত বুজিব পাৰিছোঁ এই অজ্ঞান আন্ধাৰত পৰি থকা সেদজ অন্দজ উদ্ভিদজ জৰায়ুজ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণৰ বাবে তুমি মোৰ উদৰত আহি মোৰ পুত্ৰ ৰূপে তুমি জন্মগ্ৰহণ কৰিছা তোমাৰ পিতৃ কৰ্দমে এই কথাটো মোক কৈ থৈ গৈছিল গতিকে সেই মোৰ পুত্ৰ কপিল তুমি মোক পুংখানুপুংখভাৱে সবিস্তাৰে ঈশ্বৰৰ কৃপা জীৱই কেনেকৈ লাভ কৰে ঈশ্বৰক কেনেকৈ জীৱই সন্তুষ্ট কৰিব পাৰে প্ৰত্যেকটো কথা সুন্দৰভাৱে প্ৰকাশ কৰা আৰু এইখিনি কথা কোনে কৈ আছে মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত কৈ আছে এই ৰাম মৈত্ৰেয়ে বুলন্তয়েহি মাতৃৰ মধুৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হৈয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিও লোকৰ হেৰা বিদুৰ এই বুলি মৈত্ৰেয় ঋষিয়ে কৈছে যে মাতৃ দেৱহূতিৰ মধুৰ বাণী শুনি পুত্ৰ কপিল প্ৰভুৱে মাতৃ দেৱহূতিক জীৱৰ কল্যাণৰ পথটো সুন্দৰভাৱে প্ৰকাশ কৰিছে হে ৰাম ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মা ভাল তজু ভৈলামতী সংসাৰ তৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ভাব হে মা কপিল প্ৰভুৱে কৈছে হে মা তুমি মনুৰজাৰ কন্যা দেৱহূতি তোমাৰ মাতৃ হ'ল শতৰূপা তোমাৰ পিতৃ হ'ল স্বয়ম্ভুৱ মনু সেই কাৰণে তোমাৰ মতি অতি উত্তম মা তুমি প্ৰকৃততে সতী তুমি ধন্য তোমাৰ মতি উত্তম এই সংসাৰৰ পৰা জীৱই কেনেকৈ তৰি যাব পাৰিব এইখিনি জ্ঞান তুমি লাভ কৰিবলৈ বিচাৰিছা আৰু এই পৰম সত্যটো মই যেতিয়া তোমাক কম যুগ যুগৰ পাছত যেতিয়া জীৱই শ্ৰৱণ কৰিব এই সাৰ কথা জীৱই কীৰ্তন কৰিব এই সাৰ তত্ত্ব সেই জীৱও মোৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব মা এ ৰাম শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধ নয় কিন্তু পুৰুষৰ ফল
সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। হে মা, তুমি শুনাচোন, তোমাৰ প্ৰশ্নৰ উত্তৰ মই কৈছোঁ। ভক্তি বহু প্ৰকাৰৰ নহয় মা, কিন্তু বহু প্ৰকাৰৰ হয়। কেনেকৈ নহয় তোমাক মই ক'ম, কিন্তু তাৰ আগতে মই কওঁ শুনা কেনেকৈ বহু প্ৰকাৰৰ হয়। কিন্তু পুৰুষৰ ফল, পুৰুষ মানে জীৱ, জীৱ ব্ৰহ্মই শৰীৰত প্ৰৱেশ কৰি শৰীৰটোৰ লগত থকা 10টা ইন্দ্ৰিয়, 10 প্ৰাণ, মন, চিত, বুদ্ধি, অহংকাৰ সমান 24টা তত্ত্ব। এই 24টা তত্ত্ব সহিতে এই কৰ্মভূমিত প্ৰৱেশ কৰি জীৱই যিখিনি কৰ্ম কৰে, যিখিনি চিন্তা কৰে, সেই চিন্তা অনুসৰি ভক্তিৰ প্ৰকাৰটো বহু ধৰণৰ হয় মা। কিয়নো জীৱ 3 গুণত আবদ্ধ হৈ আছোঁ আমি সমস্ত জনা। সেই 3 গুণ হ'ল তমগুণ, ৰজগুণ, সত্যগুণ। তমগুণত সংহাৰকৰ্তা শিৱ, ৰজগুণত সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা, সত্যগুণত পালনকৰ্তা বিষ্ণু। সেই 3টি গুণত আমি জীৱ বান্ধ খাই আছোঁ। আৰু সেইকাৰণে 3 গুণ প্ৰাধান্য এটি জীৱই, যাৰ লগত যিটো গুণ প্ৰধান হৈ আছে, সেই গুণ অনুসাৰে সেই শৰীৰধাৰী মনুষ্য নামৰ জীৱই সেইটো চিন্তা কৰে। আৰু সেইকাৰণে মোক সেই জীৱই তম গুণেৰে ভাবে, মোক সেই জীৱই ৰজগুণৰে চিন্তা কৰে, মোক সেই জীৱই সাত্বিক গুণেৰেও চিন্তা কৰে। গতিকে ৰজগুণ, তমগুণ, সাত্বিক গুণেৰে চিন্তা কৰোঁতে 3জন শৰীৰধাৰী মনুষ্য নামৰ জীৱ আত্মাই 3 প্ৰকাৰে চিন্তা কৰাৰ কাৰণে প্ৰকৃততে প্ৰথম আমি ভক্তিৰ 3টা প্ৰকাৰ পায়ে গ'লোঁ। এই কথাটোকে মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে প্ৰকাশ কৰিছে। প্ৰথম উত্তৰটো দিলে, ৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহি মতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3তে আশ্ৰয়। সেই মা, সৰ্বপ্ৰথম ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। এই তামসিক ভক্তিৰ লক্ষণটো কেনেকুৱা? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়। আনৰ অন্যায় চিন্তা কৰি যিজন মানুহে নামঘৰত গৈ ধূপ ধূনা চাকি বন্তি জ্বলায়, মোৰ ওচৰলৈ আহে। কপিল প্ৰভুৱে কৈছে, মোৰ ওচৰলৈ যিজনে আনৰ অন্যায় চিন্তা কৰি আহে, সেই ভাৱনা ভক্তিৰ নাম হ'ল তামসিক ভক্তি। এতিয়া আমি সেইটো ভক্তিৰ মাজত আছোঁ নেকি চিন্তা কৰিব লাগে নিজে নিজক। কাৰণ ভাগৱত দৰ্শন হ'ল আত্মবিশ্লেষণ। মাধৱ গুৰুজনাই সুন্দৰভাৱে কৈছে, অ ভগৱন্ত ভক্তিযুক্ত
পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰামেহি মানে গীতাৰ নিৰ্ণয় ভগৱন্তক পোৱাৰ পথটো হ'ল ভক্তিক যোগ কৰা পুৰুষৰ আত্মবোধ বোধ মানে জ্ঞান পুৰুষ মানে জীৱ অৰ্থাৎ আমি জীৱই আত্মবিশ্লেষণ কৰিব লাগিব ভাগৱত শুনি শুনি ভাগৱত কথাবিলাক আমি ভাবিব লাগিব ভাবি লৈ নিজক বিশ্লেষণ কৰিব লাগিব বিশ্লেষণ কৰিলে যিকেইটা গুণ শাস্ত্ৰই আমাৰ শৰীৰৰ পৰা মনৰ পৰা হৃদয়ৰ পৰা বাক্যৰ পৰা এৰি দিবলৈ কৈছে সেইকেইটা আমি এৰিব লাগিব যিকেইটা শাস্ত্ৰই আমাক বাক্য মন চিত্ত শৰীৰৰ লগত যোগ কৰি ল'বলৈ কৈছে সেইকেইটা আমি যোগ কৰি ল'ব লাগিব তেতিয়াহে জীৱৰ কল্যাণ সাধন হ'ব সেইটো হ'ল আত্মবিশ্লেষণ ভাগৱত দৰ্শন আপোনাৰভাৱে জানে মনৰ কৰ্ম মনৰ কামটো হ'ল জল্পনা কল্পনা কৰা ও মন আমাৰ খেলি মেলি যেনি তেনি যায় জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰাই আমাৰ মনটো খেলি মেলি বহি আছো ইয়াত নাকেৰে যদি ভাজিৰ গোন্ধ পালো মনটো তৎক্ষণাত ভোজনালয় পালেগৈ বহি আছো ইয়াতে নামঘৰতে কিন্তু হঠাৎ জেপত থকা মোবাইলটোত কিৰিং কিৰিং বজাৰ লগে লগে হেল্ল বুলি যেতিয়া কৈ দিলে তৎক্ষণাত মনটো গৈ সেইজনৰ ওচৰ পালেগৈ কিন্তু বহি আছো ইয়াতে গতিকে মন ক্ষণে ক্ষণে পৰিৱৰ্তন আৰু সেই মনক শাস্ত্ৰই কৈছে ও দুৰাচাৰ মন মোৰ ৰাম হৰি বোল ৰাম হৰি বোল মন ৰাম হৰি বোল আমাৰ মনটোক দুৰাচাৰী বুলি কৈছে আৰু সেইকাৰণে দুৰাচাৰী মনটোক ৰাম কৃষ্ণ হৰি বিষ্ণু এই জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰিবলৈ কৈছে আৰু ভাগৱতৰ প্ৰথম স্কন্ধত পদে সুন্দৰভাৱে আমাৰ বাক্যৰ কথা কৈছে এই ৰামে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ ৰাতি বিচনাত পৰিলোঁ 10 বজাত ৰাতিপুৱা উঠিলোঁ 4 বজাত আৰু গোটেই দিনটো যিমানজন ব্যক্তিক লগ পালোঁ সেই সমস্ত জনা ব্যক্তিৰ লগত যিখিনি কথোপকথন হ'ল আলাপ আলোচনা হ'ল সেই আলাপ আলোচনাৰ মাজত কৃষ্ণ নামে ঠাই পালে নে নেপালে যদি কৃষ্ণ নামেৰে এটাও ঠাই নেপালে
তেতিয়াহ'লে সেই উচ্চাৰণ কৰা বাক্যবিলাক ভাগৱতে কৈছে উচ্ছিষ্ট গৰ্ততকৈও অপবিত্ৰ। অপবিত্ৰ মানে লেতেৰা, উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাত। তাৰমানে একেটা শব্দতে ক'বলৈ হ'লে চোৱা পাতনি, য'ত আমি খাই এৰি থৈ যোৱা পাত পটুৱাখিনি দলি মাৰি পেলাই দিওঁ, সেই জেগাডোখৰ নাম হ'ল চোৱা পাতনি। এতিয়া আমি যিখিনি বাক্য কওঁ মুখেৰে, কৃষ্ণ নাম যদি নাই বাক্যখিনিত, তেতিয়াহ'লে আমি কোৱা বাক্যখিনি শাস্ত্ৰই কৈছে চোৱা পাতনিতকৈও লেতেৰা। কৃষ্ণ নাম নোকোৱা মানুহজন তেতিয়াহ'লে কিমান লেতেৰা আমি, সেইটো আমি প্ৰত্যেকেই নিজক সোধাটো অতিব প্ৰয়োজন। আৰু সেইকাৰণে গুৰুজনাই কৈছে, যদি আমি গৃহলৈ অহা অতিথিজনক চাহ অকণ আগবঢ়াই দিওঁ, কৃষ্ণ বাব চাহকণ ল'ব। তামোলৰ বটাটো যদি আগবঢ়াই দিওঁ, কৃষ্ণ বাব তামোল অকণ ল'বচোন। ঠাণ্ডা পানীৰ গিলাচটো দিলেও অন্তত কৃষ্ণ বুলি কৈ আগবঢ়াই দিয়াটো ভাগৱত ধৰ্ম শাস্ত্ৰসন্মত। আমি ঘোষা গাম নেগাম পাছৰ কথা, কিন্তু অন্তত 10 টকীয়া নোট এখন কোনোবা এজন ভিক্ষাৰীক আমি, 500 টকীয়া নোট এখন আমি কোনোবাই আমাৰ ভাতৃক দিওঁতেও বোলে সোণটো লোৱাচোন বুলি কৃষ্ণ বুলি কৈ দিয়াটো শাস্ত্ৰসন্মত বুলি আমাক শাস্ত্ৰৰ পদে সুন্দৰভাৱে সিদ্ধান্ত দিছে। গতিকে সেই কৃষ্ণ নাম অমৃতময়, যি নাম আশ্ৰয় কৰিলে জীৱৰ কল্যাণৰ পথটোত জীৱই এখোজ দুখোজকৈ আগবাঢ়িব পাৰে, এই ব্যৱস্থাটোৰ কথা কৈছে। আৰু এইখিনি কথাকে ক'বলৈ গৈ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত ক'লে, হে মা, শৰীৰধাৰী জীৱ আত্মা নামৰ মনুষ্যই আনৰ অন্যায় চিন্তা কৰি যদি মোৰ ওচৰলৈ আহে, তেতিয়াহ'লে সেই ভাৱনা ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। মই সন্তুষ্ট নহওঁ নহয় মা। যিজনে মোৰ ওচৰলৈ আহে তেওঁকো মই কৃপা নকৰোঁ, যাৰ কাৰণে অন্যায় চিন্তা কৰি চাকি বন্তি ধূপ ধূনা জ্বলাইছিল সেইজনকো মই অন্যায় নকৰোঁ। গতিকে এই ভক্তিৰ মাধ্যমেৰে জীৱই মোৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰে। আৰু দ্বিতীয়বিধ ভক্তিৰ কথা তোমাক মই কওঁ শুনা। এৰাম বিষয়ত কৰি আশা যশবা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। বিষয় আশা কৰি, অৰ্থাৎ গাঁওখনৰ ভিতৰত অঞ্চলটোৰ ভিতৰত মোকেই ধনী বুলি ভাবক, হে প্ৰভু ঐশ্বৰ্য বিভূতি তুমি মোকেই দিয়া, এই ভাৱনাযুক্ত অৰ্থাৎ এনেকুৱা বিষয় আশা কৰি যশ কীৰ্তি বিচাৰি ঐশ্বৰ্য বিচাৰি মোৰ প্ৰতিমা এটি আনি মোকেই চিন্তা কৰি থাকে। এনেকৈ তিনিটি চিন্তাৰ মাজেৰে যি ভাৱনা মোৰ ওচৰত আহে, সেই ভাৱনা ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি। মা, ইয়াতো মই জীৱৰ কল্যাণ নকৰোঁ। 3 নম্বৰ ভাগী ভক্তিবিধৰ নাম পাপ মূৰ হৌক নাশ ভগৱন্ত শৌক প্ৰীতি নহি অৱশ্যকে বিধি মানি ই 3 প্ৰকাৰ ভক্তি কৰিলে খাতিক বুলি নিষ্ঠে মই কহিলো বখানি।
হে প্ৰভু মই কৰিব নলগীয়া কৰ্ম এটা কৰিলোঁ, শাস্ত্ৰই কৈছে মোৰ পাপ হ'ব, প্ৰভু তুমি মোৰ পাপটো খণ্ডন কৰি দিবা। এই বুলি ভাবি কোনো নীতি নিয়ম আশ্ৰয় নকৰাকৈ মোৰ ওচৰলৈ যিসকলে আহে পাপ মূৰ হৌক নাশ বুলি ভাবি ভাবি এনেকৈ কৰা ভাৱনা ভক্তিবিধৰ নাম হ'ল সাত্বিক ভক্তিমা। কিন্তু ইয়াতো মই জীৱক কল্যাণ সাধন নকৰোঁ। ৰাম প্ৰতিমা পূজন ইয়াৰ ভেদভাৱ দৰিখন তিনিটো সমান কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। এনেকৈ মোৰ কাষলৈ আহি ভেদভাৱ দৰ্শন কৰি যি চিন্তা অৰ্পণ কৰে, এই চিন্তাবিলাক ভক্তিবিলাকক তিনিটা ভাগত ভাগ কৰা হ'ল তামসিক, ৰাজসিক, সাত্বিক। আৰু ইয়াৰে প্ৰত্যেকটোৰে তিনিটা তিনিটা ভাগ হৈছে উত্তম, মধ্যম, অধম। আমাৰ যে কয় বিদ্যালয়ত পঢ়ি থাকিলে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল এটা নম্বৰ দিয়া থাকে 60ৰ পৰা ওপৰত, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় 45ৰ পৰা 60ৰ ভিতৰত, তৃতীয় বিভাগত উত্তীৰ্ণ হয় 30ৰ পৰা 45ৰ ভিতৰত। সেই গ্ৰেডবিলাক কৰা থাকে। আৰু কলেজ পৰ্যায়লৈ যেতিয়া যোৱা যায় তেতিয়া কি হয়, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড, ফাৰ্ষ্ট ক্লাছ থাৰ্ড, তাৰপাছত ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট, ছেকেণ্ড ক্লাছ ছেকেণ্ড, ছেকেণ্ড ক্লাছ থাৰ্ড, এনেকৈ এটা গ্ৰেড হয়। আৰু ভাগৱতেও আমাক ভক্তিৰ মূল্যাংকন এনেকৈ কৰিছে। যাৰ যেনেকুৱা গুণ অনুসাৰে ভাৱনা, ঠিক তেনেকুৱা ভাৱনা অনুসৰি তামসিক, ৰাজসিক, সাত্বিক আৰু প্ৰত্যেকৰে উত্তম, মধ্যম, অধম এনেকৈ তিনি তিনি প্ৰকাৰে প্ৰত্যেকৰে ভাগ হৈছে। আৰু এনেকৈ তিনি তিনি প্ৰকাৰে ভাগ হওঁতে একো বিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজিবা দিয়া মতি সগুণ ভকতিয়ে একাধিক আখি বিধ আবেগ নিৰ্গুণ ভকতি। এনেকৈ প্ৰত্যেকৰে তিনি তিনি হওঁতে প্ৰত্যেকটোৰে ন নকৈ ভাগ হৈছে প্ৰকাৰ। তামসিকৰ 9টি প্ৰকাৰ, ৰাজসিকৰ 9টি প্ৰকাৰ, সাত্বিকৰ 9টি প্ৰকাৰ। আৰু এনেকৈ ন ন প্ৰকাৰে ভাগ হওঁতে হওঁতে সৰ্বমুঠ একাধিক আশীবিধ ভক্তি সংখ্যা এটা পোৱা গ'ল। একাধিক আশী মানে 81 বিধ, 80 যোগ 1 সমান 81, 9 9 গুণ 81 বিধ ভক্তি পোৱা গৈছে। আৰু এই ভক্তিবিধৰ এটাই নামাকৰণ কৰিছে, সেই নামটো হ'ল সগুণ ভক্তি। তামসিক, ৰাজসিক, সাত্বিক, তাৰ পাছত অধম, মধ্যম, উত্তম, তাৰ পাছত এনেকৈ 80 বিধ আৰু 80 বিধ 81 বিধ ভক্তিৰ সম্পূৰ্ণ নাম এটা আমি পালো, নামটো হ'ল সগুণ ভক্তি। আৰু এই সগুণ ভক্তিক এৰি আবে কহু নিৰ্গুণ ভকতি, তাৰমানে আৰু এটা ভক্তিৰ নাম আমি পালো, সেই ভক্তিৰ নাম হ'ল নিৰ্গুণ ভক্তি। এতিয়া কপিল প্ৰভুৱে মাতৃৰ আগত কি ক'বলৈ আগবাঢ়িছে? এই 81 বিধ
সগুণ ভক্তি মই তোমাক ক'লো, এতিয়া মই তোমাক ক'ম নিৰ্গুণ ভক্তিৰ কথা। নিৰ্গুণ ভক্তি কি? এৰাম শুনিও ক সভাসদ, তৃতীয় স্কন্ধৰ পদ, বুজিও ক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত, কৰি তাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। কি বুলি ক'লে? সেই সভাসদ বৰ্গ শুনাচোন। ইতিমধ্যে তৃতীয় স্কন্ধৰ পদচন্দত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কওঁতে যি সগুণ আৰু নিৰ্গুণ দুটা ভক্তিৰ কথা পালোঁ, এই দুটা ভক্তিৰ ভিতৰত সগুণ ভক্তি যত, যিমানবিলাক সগুণ ভক্তিৰ অন্তৰ্ভুক্ত, এইবিলাক নিয়ম তোমালোকে এৰি দিয়া। পৰিহাৰ মানে ত্যাগ কৰা। কি আশ্ৰয় কৰিবা? নিৰ্গুণ ভক্তিক যোগ কৰি লোৱা। এই বুলি আমাক পদে প্ৰকাশ কৰিলে। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিৰ কৰি নানা ভাগ, হেতে কে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি, তেবে ঈশ্বৰক পাইবা লাগ। ঈশ্বৰৰ কৃপা কেনেকৈ পাম কৈ দিলে যে সগুণ ভকতি এৰি দিয়া, নিৰ্গুণ ভকতি সুদৃঢ়ভাৱে ধৰা, কিয়নো নিৰ্গুণ ভক্তিৰ লগত ঈশ্বৰ যোগ হৈ আছে। আৰু ঈশ্বৰৰ যদি কৃপা লাগে তেতিয়াহ'লে কোনটো পথেৰে আমি আগবাঢ়িম সুন্দৰভাৱে পদে আমাক প্ৰকাশ কৰিলে। অ নমো নমো দীন বন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু, তজু পাৱে পখিলো শৰণ, গুণময় ভক্তি ছয়, স্বপ্নটো নহৌক মোৰ, এহি মানে কৰোঁ প্ৰাৰ্থনা, কিন্তু তজু পদ নতি, একান্ত সপ্ৰেম ৰতি, ৰৌক মোৰ নৌক আন কাম, অসময় যাৰ যত জন, শৌক মাধৱত মন, ডাকচাৰি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। কবি গোপাল চৰণ দ্বিজ গুৰুজনাই সমস্ত জীৱৰ কল্যাণৰ অৰ্থে সৰ্বশক্তিমান ঈশতত্ব কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। হে প্ৰভু, নিৰ্গুণ ভকতি তুমি মোক কৃপা কৰা,
গুণময় ভক্তি অৰ্থাৎ সগুণ ভকতি দিঠকতো মোৰ ওচৰলৈ নাহকেই সপোনতো যেন সেই ব্যৱস্থাটোৰ মাজত মই সোমাব লগা নহয় প্ৰভু। মোৰ লগতে সমস্ত জীৱৰ কল্যাণ তুমি সাধন কৰা প্ৰভু, এই বুলি কবিজনাই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে।